হাই প্ৰফাইল মানুহ আহে ইয়াত আপোনাৰ নিচিতা গোস্বামীক মই 3 দিনমান দেখা পাইছিলো ইয়াতে আহা কাৰণ হয় পাৰ্টিত আহা দেখা পাইছো ৰাতি ওলাই যায় ইয়াৰ পৰা আৰু তাৰ বাহিৰেও আপোনাৰ ইয়াত ভাল ভাল দামী দামী মানুহ আহে দামী দামী গাড়ী আহে ইয়াত চামকানু মহন্তটো আছিলেই চামকানু মহন্তটোত আটাইতকৈ ডাঙৰ ভুল হৈছে তেওঁ লৈ যোৱাটোৱে ভুল হৈছে যে সেই মেডিকেল কণ্ডিশ্যন থকা মানুহজনক লৈয়ে যাব নালাগিছিলে প্ৰথম কথা যেতিয়া লৈ গৈছা তেতিয়া তেওঁক সেইখিনি মেডিকেল ছাপোৰ্ট দিব লাগিছিলে সাংঘাতিক ডাঙৰ ভুল এটা এফালে আৰু এফালে হৈছে যিটো গ্ৰুপে লৈ গৈছিলে এই দুইটা পক্ষ ফেষ্টিভেল স্থগিত ৰখা হৈছে বুলি কিন্তু একাংশ উত্থাপনৰ মডেল এতিয়া এই কথাটো হৈছে নৰ্থ ইষ্ট ফেষ্টিভেল আমাৰ অসমীয়াখিনি নিশ্চয় কৰা নাই কাৰণ অসমীয়াখিনি গোটেইখিনি আঁতৰি আহিছে আমাৰতো সেইখিনিতে শেষ হ'ল গোটেই কাহিনী সেইখিনিতে শেষ হৈ গ'ল কিন্তু মোৰ লাগিছে যে মোৰ এনেকুৱা এটা ভাৱ হৈছে যেহেতু মই ফেচবুকত মই যেহেতু দেখিছোঁ যে নৰ্থ ইষ্ট ফেষ্টিভেল কণ্টিনিউ কৰিছে কিবা বেলেগ নাম দি হেনো ক'ৰবাত বেলেগ ক্লাবত সেইখিনি মই নাজানো কিন্তু যদি কণ্টিনিউ কৰিছে তাতকৈ আৰু ডাঙৰ আৰু মানে ডিজাষ্টাৰ হ'ব নোৱাৰে আৰু তাত কিন্তু চামকানু মহন্ত অসমৰে কিন্তু সেইটোতকৈ ডাঙৰ পাপ কামৰ একো হ'ব নোৱাৰে যদি তাৰ পাছতো গলিতা ঢুকোৱাৰ পাছতো যদি নৰ্থ ইষ্ট ফেষ্টিভেল কণ্টিনিউ হৈছে মানে সেইটো নিচিনা আৰু মানে বেয়া কাম কেতিয়াও হ'ব নোৱাৰে মই ভাবোঁ সেইটো মই নাজানো কাৰণ মই গুচি যিহেতু আহিলোঁ আৰু অসমৰ মানুহখিনিয়ে মোৰ বোধহয় নিশ্চয় তেওঁলোকে জড়িত নহয় গুচি আহিছে বাকীখিনি যদি ষ্টেটৰ মানুহে কৰিছে সেইটো আৰু কিন্তু এতিয়াও কোনো এটা কথাই ক'ব বিচাৰিছোঁ যে এতিয়া যিহেতু গলিতাৰ গোটেই মৃত্যুৰ গোটেই কথাটো এটা ৰহস্যত সোমাই গৈছে আমি খুব আমি সৰল এটা হেৰি লৈ যাওঁ 400-450 ডেলিগেটছ তাত গৈছে গলিতা গৈ যায় গতিকে তাত আমি অনুষ্ঠান কৰিবলৈ যাওঁ আমি এণ্টাৰটেইনাৰ্ছ নহয় আমি এণ্টাৰটেইন কৰিবলৈ যাওঁ মানুহক তাত আমি ক'ৰ পৰা কি পইচা আহিছে কোন গভৰ্ণমেণ্টে স্পঞ্চৰ সেইবিলাক আমি নাজানো এতিয়া আমি এইবিলাক নিউজত পাই আমি গম পাইছোঁ যে ইয়াত ইমান ডাঙৰ স্কেম হৈ আছে চ' সেইটো মই বোধহয় এইটো বৰ ডাঙৰ কথা আচলতে আৰু আমাৰ লগত এটা খেল খেলাৰ নিচিনা হৈছে এতিয়া যিহেতু সঁচাকৈ ক'বলৈ গ'লে এতিয়া গলিতাৰ কাৰণে জাষ্টিচ আমি সকলোৱে বিচাৰিছোঁ আৰু জাষ্টিচ নিশ্চয় পাব গলিতাই আৰু এই ৰহস্যৰ কাৰণে এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা এটাকৈ পদক্ষেপ লৈ গৈ আছে এতিয়া তেওঁ CIDত দিছে মই আশা কৰিছোঁ CIDয়ে যাতে এটা ক্লিয়াৰ ৰিপৰ্ট আমাক দিয়েহি আৰু এতিয়া যিটো আমি জাষ্টিচৰ কথা পাতি আছোঁ সেই জাষ্টিচ যাতে গলিতাই পায় অসমৰ ৰাইজ তেতিয়া শুব পাৰিব অসমৰ ৰাইজ তেতিয়া উশাহ ল'ব পাৰিব আৰু মোৰ বোধেৰে গলিতা আত্মায়ো শান্তি পাব আমি সকলোৱে শান্তি পাম কাৰণ এনেকুৱা নহয় যে গলিতাক ভাল নোপোৱা মানুহ কোনো নাই গোটেই বিশ্বজুৰি সকলোৱে ভাল পায় আমিও সাংঘাতিক ভাল পাওঁ জীৱনত আটাইতকৈ শ্ৰেষ্ঠ ছবিখন মই গলিতাৰ আগতে কৰিছোঁ গতিকে তেনেস্থলত আৰু মোৰ সেইটোৱে দুখ থাকিলে যে মানুহটোক মই লগ নাপালোঁ এবাৰো কথা নাপাতিলোঁ আৰু যদি মই এবাৰ তেওঁৰ লগত কথোপকথন হ'লহেঁতেন কিজানি মই মানা কৰিলোঁ যে নাযাবা গলিতা সেই বস্তুটো মই গমেই নাপালোঁ যে তেওঁ ইয়াত কি জাহাজৰ পাৰ্টিত গৈছে তেওঁ নাই কথা হোৱা নাই কথা মোৰ সেইটোৱে মই গম পোৱা নাছিলোঁ তেওঁ বেমাৰটোতো আমি আগৰ পৰাই জানো চিজাৰটো কিন্তু সেই পাৰ্টিত যোৱা বস্তুটো মই গম নোপোৱা নাছিলোঁ তেওঁ ৰাতি পাৰ্টি কৰিছে কাৰণ আমি সেইদিনাখন পাইছোঁহি মই ৰাতি সেই যে পাৰ্টি হৈছে সেইটোও নাজানো গতিকে মানুহটো এক্সজষ্টেড হৈ গৈছে বডিটোৱে ল'ব পৰা নাই তাৰপাছত সাঁতোৰাটো এটা ডাঙৰ হেৰি এটা আৰু এতিয়া যিবিলাক ওলাই আছে তথ্য সেইবিলাকটোতো আৰু বাপৰে বহুত ডাঙৰ ডাঙৰ তথ্য ওলাই আছে এতিয়া এইবিলাক চব ফাদিল হওক এটা ভিডিঅ' ওলাই আছে কোনে উলিয়াই থকা বুলি সন্দেহ হয় কোনে মই তেওঁলোকৰ এছ'চিয়েশ্যনৰ মানুহ চিনি নাপাওঁ একেলগে ভিডিঅ'বিলাক দিয়া নাই এটা কোনে লৈছে তাত মানে উপস্থিত থকা মানুহখিনি গম সন্দেহ মই এতিয়া পাৰ্টিত গৈছে বুলি মই নাজানো কিন্তু সেই এছ'চিয়েশ্যনৰ মানুহখিনিৰ লগত মোৰ চিনাকি নাই তেওঁলোকে মোকো চিনি নাপায় মই একো নহয় তেওঁলোকৰ লগত মোৰ চিনাকি নাই গতিকে সেই ভিডিঅ'টো এটা এটাকৈ কোনে দি আছে সেই বস্তুটো মই ধৰিব পৰা নাই কিন্তু ভালেই হৈছে এটা এটাকৈ দি আছে কাৰণে এটলিষ্ট মুখবিলাক ওলাই আছে কোন কোন তাত আছিলে তাত কোন কোন তেওঁ উপস্থিত আছে পাৰ্টিত সেইটো ওলাই আছে ভালেই হৈছে আপুনি সোণাপুৰলৈ গৈছে সৰু সজালৈ গৈছে লুকাই যোৱা বুলি অভিযোগ উত্থাপন হৈছে নিকিতা কৈছে সেইবিলাক আৰু এইবিলাক কথা কৈ লাভ নাই কাৰণ চাওক চবৰে মেণ্টেল আমি আপোনাৰ আজি যিটো মানসিক অৱস্থা মোৰো মানসিক অৱস্থা সেইটোৱে ময়ো সাংঘাতিক ভাল পাইছিলোঁ মানুহটো সৰু সজাত মই গৰিমা বাৰ লগত ৰাতিপুৱা সেই 11টা বজাৰ পৰা ৰাতি 11:30লৈকে মই বহি আছোঁ তেওঁ মানুহজনীৰ লগত
একমাত্ৰ তেওঁক ভাল পাওঁ কাৰণে বহি আছোঁ, একমাত্ৰ গলিলাক ভাল পাওঁ কাৰণে বহি আছোঁ। গতিকে তাত কোনোবাই লুকাই গৈছে, এতিয়া ক'ৰ পৰা ওলালে, ঘৰিয়াল চকু মানে সেইবিলাক নাই নাই, মোক সেইবিলাক আৰু মোক কৈ লাভ নাই। কাৰণ এতিয়া মে বি ৰাইজ খঙত আছে, তেওঁলোকে খংটো উজাৰিছে, একো নাই। কিন্তু মই জানো ন, মই মানুহটোক ভাল পাইছিলোঁ আৰু মানুহটোৰ কাৰণে আজি যিয়েই নহওক কিয় মই জাষ্টিছৰ কাৰণে মই আছোঁ তেওঁলোকৰ লগত। আৰু জাষ্টিছ আমিও বিচাৰিছোঁ, যিহেতু এই গোটেই ৰহস্য এটা ৰহস্য এটা এটা গুণ এটা আমি সকলোৱে পাইছোঁ। সেই গোটেই ৰহস্যটো ফাদিল হওক, দোষীয়ে শাস্তি পাওক, মই তাকে বিচাৰিছোঁ। আপুনি জনাত আপোনাৰ যিহেতু বহু সম্পৰ্ক বেছি ভাল, বেছিয়ে ক'ব নালাগে, হয়তো মঞ্চতো দেখা পায় আপোনালোকে খুব ধেমালি কৰে আপোনাৰ লগত, কণ্ট্ৰভাৰ্চি আৰু সেইবিলাকো কণ্ট্ৰভাৰ্চি হৈ যায়। এতিয়া সেইটোৱে সময়মতে লৈ গৈছিল নে মেডিকেললৈ, তাৰ পৰা সেইটোৱে তাৰমানে এতিয়া মোক কৈছে, কোনোবাই সুধিছে হস্পিটেল আপুনি কিয় জানে, হস্পিটেল মই যাব নোৱাৰোঁ কাৰণ হস্পিটেল যাবলৈ হাক দিছে, তাত সোমাবলৈ নিদিয়ে। ছিংগাপুৰৰ হস্পিটেলখন আপোনাৰ ষ্ট্ৰিক্ট হস্পিটেল, তাত সোমাবলৈ দিয়া নহয়, গতিকে হস্পিটেলৰ কথা নাই তাতে। আৰু তাৰপাছত তেওঁক মুখ্যমন্ত্ৰী মহোদয়ে লৈ যোৱাৰ ব্যৱস্থা কৰিলে। গতিকে লগালগ কোনো একদম ৰৈ থকা নাই, তেওঁলোকে লগালগ গোটেইখিনি কাম কৰি মৰ্গলৈ লৈ যোৱাৰ ব্যৱস্থা কৰিলে। গতিকে তাত আৰু আমি হেতা ফৰা কৰি একো লাভ নাই। মই তেতিয়া ভাবিলোঁ যে এতিয়া ঘৰলৈ উভতি অহা ভাল, তেতিয়া কিজানি গলিতা মুখখন দেখিম, তেতিয়া চাগে অকণমান সময় কটাব পাৰিম, সেনেকেই ভাবিলোঁ আৰু সেইটোৱে কথা। আৰু এতিয়া বাছ মই এটাই বিচাৰিছোঁ, জাষ্টিছ পাওক গলিতাই, আৰু যিটো ৰহস্য কৈ আছে সেইটো ওলাওক, ফাদিল হওক, যিখিনি দোষী আছে তেওঁলোকে শাস্তি পোৱাটো বিচাৰিছোঁ নিশ্চয়। প্লেন মাৰ্ডাৰ আছিল নে কিবা তেনেকুৱা কিবা ভাবে? এইটো মই নাজানো, কিন্তু এইটো এটা নাই, সেইটো এটাই মই ৱৰ্ড ক'ম, সেইটো সাংঘাতিক নেগলিজেঞ্চৰ কাৰণে হৈছে। মানুহটো বেমাৰী, মানুহটোক পানীত নমাই দিয়াটো সাংঘাতিক ডাঙৰ নেগলিজেঞ্চ। যিখিনি মানুহ তাতে আছিলে, চামকানু মহন্তটো আছিলেই, চামকানু মহন্তটোত আটাইতকৈ ডাঙৰ ভুল হৈছে তেওঁ লৈ যোৱাটোৱে ভুল হৈছে, যে সেই মেডিকেল কণ্ডিশ্যন থকা মানুহজনক লৈয়ে যাব নালাগিছিলে। প্ৰথম কথা, যেতিয়া লৈ গৈছা তেতিয়া তেওঁক সেইখিনি মেডিকেল ছাপৰ্ট দিব লাগিছিলে। সাংঘাতিক ডাঙৰ ভুল এটা এইফালে, আৰু এফালে হৈছে যিটো গ্ৰুপে লৈ গৈছিলে, এই দুইটা পক্ষ। কথাটো সেইটোৱে। ছিংগাপুৰতে দেখা পাইছিল নে জুবিন গাৰ্গৰ মৃতৰ দেহটো? নাই, চাবলৈ নিদিয়ে নহয়, চাবলৈ খুব ষ্ট্ৰিক্ট তেওঁলোক, তাতে খুব ষ্ট্ৰিক্ট আছিলে। তেওঁলোকে মৰ্গত লৈ গুচি গ'লগৈ দেহটো, আৰু তাৰপাছত অসমত আহি দেখা পাইছোঁ মই। ইমান বিতৰ্ক হৈ আছে নিকিতা গোস্বামীক লৈ, কি ক'ব ৰাইজক? বহুত বিতৰ্ক হৈছে আপোনাৰ, আপুনি নিমাত কিবা কিবি আপোনাৰ। মই নিমাত হ'বলৈ মানুহৰ এটা মেণ্টেল কণ্ডিশ্যন লাগিব। মই আহি পাইছোঁ, মই আকৌ কৈছোঁ 21 তাৰিখে আহি পাইছোঁ, 22 তাৰিখে মই গোটেই দিনটো সৰু সজাত আছোঁ, 23 তাৰিখে ক্ৰিমেশ্যন হৈছে। আজি নিজকে সংযত কৰি অকণমান এটা কথাখিনি ক'বলৈ মই নিজকে ঠিক কৰিব লাগিব। ঘৰৰ মানুহ আছে মোৰ গোটেইখিনি, সেই সংযত কৰি আজি কথাখিনি ক'লোঁ মই। পৰৱৰ্তী সময়ত জুবিনক লৈ কিবা বিতৰ্কৰ মাজত নাযাওঁ, এতিয়া জুবিনক লৈ কিবা কৰিব? গলিতা চাগে বেছি ভাল পাইছিলে কাৰণে, আৰু আপোনাকে সদায় মোক জোকাই থাকিলে, সেইকাৰণে মিছ কৰিছোঁ মানুহটো, আৰু সেইকাৰণে দুখ লাগিছে মানুহজনক। আৰু মোৰ ঘৰৰ মানুহখিনি জানে ন, মোৰ হাজবেণ্ডে জানে, মোৰ মা দেউতাই জানে মই কেনেকৈ কটাইছোঁ সেইকেইটা দিন। আৰু যিয়ে যি নকওক, এতিয়া মোৰ ঘৰৰ মানুহখিনি জানে। আৰু সেইটোৱে, এতিয়া জুবিনদাৰ আত্মাৰ সদগতি কামনা কৰিছোঁ, আৰু জুবিনদাৰ জাষ্টিছ পোৱাটো বিচাৰিছোঁ।